নমস্কাৰ, মই শৰ্মিলা। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আৰু এটা কথা কওঁ, আপোনালোকে ভিডিঅ'সমূহ চাই মোৰ, কিন্তু ছাবস্ক্ৰাইব নকৰে। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোক ভিডিঅ'টো চোৱাৰ পিছত ছাবস্ক্ৰাইব কৰিব দেই। আজি মই দুদিনৰ আগতে মোলৈ এগৰাকী বাইদেউৰ ফোন আহিছিলে। তেখেতে কৈছিলে যে মেনিফেষ্ট কেনেকৈ কৰিব লাগে। মই এটা ভিডিঅ' দিছিলোঁ, শ্বৰ্ট এটা ভিডিঅ'ত। তেখেতক মেনিফেষ্টৰ বিষয়ে ক'ব লাগে। মই কৈছোঁ যে আপোনাকতো মই ফোনৰ দ্বাৰাই ইমান ক'ব নোৱাৰি। তথাপিও তেখেতক মই অকণমান কিবা এটা দিলোঁ। তথাপিও আজিৰ ভিডিঅ'টোত মই মেনিফেষ্টৰ বিষয়ে ক'ম। এই ভিডিঅ'টি আৰু সকলোৰে কাৰণে, কাৰণ অহাকালি যিহেতু 8 আগষ্ট, আৰু মাহৰ ফালৰ পৰা আমি চাবলৈ গ'লে যে 8 হয়, মানে 888 কেনেকৈ 888 হয়। কালি 8 আগষ্ট, মাজতে 8 আগষ্টৰ 8 মানে 8টো আহি যাব, আগষ্টৰ 8 পৰিব। আৰু যিখিনি সময়ত আমি মেনিফেষ্ট কৰোঁ সেইখিনি হৈছে ৰাতিপুৱাৰ 8 বজাৰ 8 মিনিটত। আৰু বহুতেও কয় 888 পৰ্টেল, আৰু বহুতেও কয় 88 পৰ্টেল। চ' আমি কি কৰিম, কালি যিহেতু 8 আগষ্টৰ এটা বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি আমাৰ পৃথিৱীত, মানে দুৱাৰ মুকলি হৈ যাব পৃথিৱীৰ কাৰণে। আমি যিখিনি সময়ত মেনিফেষ্ট কৰিম, কালিৰ সময়খিনিত গোটেই দিনজোৰা থাকিব, দিন ৰাতি থাকিব, আনকি 9 আগষ্টলৈ থাকিব। যিসকলে এই ভিডিঅ'টি আজি বা কাইলৈ পাব, তেখেতসকলে নিশ্চয়কৈ কৰিব এই ৰিচুৱেলটো। আমি ভিডিঅ'সমূহত পাই আছোঁ যে 88 পৰ্টেলৰ বিষয়ে। তথাপিও মই মোৰ নিজৰ বিষয়ে কওঁ। মই যোৱা বছৰো কৰিছিলোঁ এই 88 পৰ্টেল। ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছিলোঁ, আৰু বিশ্বাস কৰিব 88 পৰ্টেল কৰাৰ পিছতে মই জীৱনত যেতিয়া মেনিফেষ্ট কৰা আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ জীৱনলৈ এক্সেছ আহিছিলে। মই লিখিব আৰম্ভ কৰিছিলোঁ মেনিফেষ্টৰ বিষয়ে। বৰ্তমানলৈকে কৰি আছোঁ মই। এনেকুৱা এদিনো নাযায় যে মই নিলিখোঁ। মই মোৰ জীৱনটো মেনিফেষ্ট কৰি চেঞ্জ কৰিছোঁ, বুজিছেনে? মই সম্পূৰ্ণ মেনিফেষ্টৰ দ্বাৰা মই মোৰ জীৱন সম্পূৰ্ণ সলনি কৰিছোঁ। সেইকাৰণে অহাকালি যিটো 88 পৰ্টেল আমাৰ সকলোৰে কাৰণে বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তি এটা আমাৰ পৃথিৱীত আহি আমাৰ দুৱাৰ মুকলি, যিটো কয় যে আমাৰ দুৱাৰ খোল খাই যাব, সেইটো 8 আগষ্টৰ দিনাখনেই হয়। বাকী সকলো আমি মেনিফেষ্ট কৰোঁ প্ৰত্যেক মাহতে বা প্ৰত্যেক দিনাই আমি মেনিফেষ্ট কৰোঁ, কিন্তু যিটো 8 আগষ্ট হয়, এই তাৰিখটোৰ দিনাখন সম্পূৰ্ণ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সেই শক্তিখিনি এটা বেলেগ ধৰণৰ শক্তি জাগৃত হয়। যিটো 8 সংখ্যাটো, আগষ্টৰ 8 সংখ্যাটো যেতিয়া ডাবল বা ট্ৰিপল হৈ যাব, তেতিয়া আমাৰ শক্তিখিনি আৰু মাল্টিপ্লিকেশ্যন হৈ যায়। সেয়ে কৈছোঁ যে আপোনালোকে এই সময়ছোৱাত, সেই দিনটোত, 8 আগষ্টৰ দিনাখন, শুক্ৰবাৰ, সেইদিনাখন আপোনালোকে এই ৰিচুৱেলটো কৰিবই। কাৰণ যেতিয়া আপোনালোকে ৰাতিপুৱাই উঠিব, মই কওঁ যে সদায় মই নিজেই কৰোঁ ব্ৰহ্ম মুহূৰ্ত, যিখিনি মই নিজে কৰি আহি আছোঁ। ৰাতিপুৱা শুই উঠাৰ লগে লগে ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি পাৰফেক্ট হয়। যিহেতু কোৱা হয় যে ব্ৰহ্ম মুহূৰ্তত এনেকুৱা এটা সময়, যেনেকৈ আমি যিকোনো মেনিফেষ্ট কৰা সময়, যিকোনো আমি বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তি আমাৰ সেইখিনি সময়ত পৃথিৱীত জাগৃত হৈ থাকে। আমি মাত্ৰ ল'ব লাগে। সেই ক্ষণখিনিত আমি ল'ব পাৰিব লাগিব। এনেতো গোটেই দিনজোৰা আমাৰ মেনিফেষ্ট, আমাৰ ক্ৰিয়াটো চলিয়ে থাকিব। 9 তাৰিখলৈ, আগতেও কৈছোঁ মই, 9 তাৰিখলৈও আমাৰ গোটেই দিনটো থাকিব, 8-9 তাৰিখ। কিন্তু ৰাতিপুৱা এইটো কাৰণেই কৈছোঁ যে আমি চাওকচোন বাৰু, আমি ৰাতিপুৱা যেতিয়া শুইয়ে উঠোঁ, যেতিয়া আমাৰ মাইণ্ডটো আমাৰ একদম ফ্ৰেছ হৈ থাকে, খালী হৈ থাকে, আমি তেতিয়া যিখিনি আমি মূৰত ৰাতিপুৱাই ভাল কথা আমি যদি স্মৰণ কৰোঁ, ভাল কথা যদি আমি ভাবোঁ, তেতিয়া আমাৰ গোটেই দিনটোৱে আমাৰ ভাল লাগি থাকে। চাবচোন, যেতিয়া আমি কিবা এটা ৰাতিপুৱা সময়খিনি আমি কাম কৰি, বিশেষকৈ আমাৰ মহিলাসকল ৰাতিপুৱা সময়খিনিত আমি বহুত ব্যস্ত হৈ থাকোঁ। সেইকাৰণে মই যিমান পাৰোঁ, মই ৰাতিপুৱা সোনকালে উঠোঁতেই মোৰ কথাটো কৈছোঁ, কাৰণ মই নিজক সময় দিওঁ। অকণমান সময় ৰাতিপুৱা সময়খিনি মই নিজক সময় দিওঁ।
বাকী দিনটো মই কাম কৰি বা সকলো কামত মই ব্যস্ত হৈ যাওঁ। সেইকাৰণে কৈছোঁ যে ৰাতিপুৱা সময়খিনি এনেকুৱা এক সময় যি নেকি আমি মেনিফেষ্ট কৰিবৰ কাৰণে পাৰফেক্ট হয়। সেয়ে সকলোৱে ৰাতিপুৱা একদিন অন্ততঃ এদিন উঠিব, ৰাতিপুৱাই সোনকালে উঠিব। উঠি আপোনালোকৰ দৈনন্দিন কাম কৰাৰ আগমুহূৰ্তত ৰাতিপুৱাই উঠিব, আধা ঘণ্টা সময় নিজক দিব। অহাকালি ৰাতিপুৱা উঠি যদি পাৰে আপোনালোকে অকণমান খালী ঠাইত গুচি যাব, ৰাতিপুৱা বাহিৰত গুচি যাব, বা আপুনি আপোনালোকে অকণমান ফুৰা চকা কৰিব, বাহিৰতে খোজকাঢ়িব আৰু ইউনিভাৰ্চলৈ চাই দুইখন হাত মেলি ক'ব যে ইউনিভাৰ্চক প্ৰথমে গ্ৰেটিটিউড থেংকছ দিব। আমি সদায় ধন্যবাদ দিব লাগে ইউনিভাৰ্চক। আমি কি পালোঁ বা কি নেপালোঁ সেইটো আমি কেতিয়াও ভাবি থাকিব নালাগে। মাত্ৰ আমি যদি একো পোৱাও নাই, অন্ততঃ সেই দিনাখন আপোনালোকে কেতিয়াও দিনটোৰ ভিতৰত ৰাতিপুৱাৰ পৰা গোটেই দিনটোৰ ৰাতিটোৰ ভিতৰত কেতিয়াও নিগেটিভ থট নানিব মাইণ্ডলৈ। আনকি মই ক'ব বিচাৰোঁ যে সেইদিনাখন কোনো নিগেটিভ বাক্যও কাকো নক'ব, নিগেটিভ নেভাবিবও আৰু নিগেটিভ নুশুনিবও। কাৰণ সেইদিনাখন আপোনাৰ সময়, মোৰ সময়। সেইদিনাখন মাত্ৰ আমি পজিটিভ ভাবিব লাগিব। কেনেদৰে পজিটিভ ভাবিম? ৰাতিপুৱাই আপুনি উঠি পেলাই অকণমান বাহিৰলৈ ওলাই যায় বিশ্ব ব্ৰহ্মাণ্ডৰ পিনে দুইখন হাত কৰি আমি বিশ্ব ব্ৰহ্মাণ্ডক থেংকছ কৰিব লাগিব। একদম সহজ ভাষাত কৈছোঁ মই। বিশ্ব ব্ৰহ্মাণ্ডক আমি ক'ব লাগিব যে ধন্যবাদ, তুমি মোক এই সুযোগটো দিয়াৰ কাৰণে ধন্যবাদ। তোমাক মই কিদৰে ধন্যবাদ জনাওঁ? তোমাৰ কাৰণেই মই যিখিনি পাইছোঁ, আপোনালোকৰ নিজৰ যিখিনি উইচ হয় সকলো কৈ দিব যে যিখিনি আপোনালোকে পাব লগা আছে বা ভাবি আছে মনতে, সেইদিনাখন হোৱাটো ক'ব, প্ৰেজেণ্ট টেন্সত ক'ব যে এইখিনি হৈ গ'লোঁ, মই পাই গ'লোঁ, তোমাক অশেষ ধন্যবাদ ইউনিভাৰ্চ। সেনেকৈ ক'ব। অকণমান সময় বাহিৰতে খোজকাঢ়িবচোন, খোজকাঢ়িয়ে ক'ব আকাশলৈ চাই পেলাই। তাৰপিছত আপোনালোকে যেতিয়া 5-10 মিনিটছমান সময় বাহিৰত থাকিব, আহি লগা হ'লে আপোনালোকে লিখিব আৰম্ভ কৰিব। দুটা কাম কৰিব, হয়তো লিখিব পাৰে, নহয়তো আপোনালোকে বাহিৰত ওলাই গৈ আকাশলৈ চাই আপোনালোকেও ক'ব পাৰিব। সেইটো এটা ক'লোঁ মই। আৰু লিখিব আৰম্ভ কৰিব, যেনে 8 টাইমছ, 8 বাৰ আপোনালোকে যি মনত সেইদিনাখন যিটো ইচ্ছা আছে, আপোনালোকৰ যিটো সপোন আপোনালোকৰ হ'বলৈ গৈ আছে, সেই সপোনখিনিও আপোনালোকে লিখিব যে হৈ গ'ল। বৰ্তমানত লিখিব, প্ৰেজেণ্ট টেন্সত লিখিব যে এইটো মই পাই গ'লোঁ। সকলোখিনি লিখিব 8 টাইমছ দেই। লিখাৰ পিছত আপোনালোকে গোটেই দিনটো সেইটো ৰিপিট কৰিব। মই কৈছোঁ নহয়, আপোনালোকে সেইদিনাখন নিগেটিভ থট মাইণ্ডত নানিব। যিখিনি লিখিছে বা যিখিনি ইউনিভাৰ্চক কৈছে সেইখিনি বাৰম্বাৰ আপোনালোকে ৰিপিট কৰি থাকিব গোটেই দিন, গোটেই ৰাতিটো। আৰু পাৰে যদি ৰাতি 8টাতো অকণমান বাহিৰলৈ ওলাই গৈ সেই একেখিনিয়ে যিখিনি আপোনালোকে থট ক্ৰিয়েট কৰি আছে, দিনজোৰা আপোনালোকে কৈ আছে, সেইখিনি আকৌ ৰিপিট কৰিব। তেতিয়া আপোনালোকৰ মেনিফেষ্ট একদম সহজ হৈ যাব। মই কৈছোঁ নহয়, মই এনেকুৱা কৰিছিলোঁ যোৱা বছৰ। কালিও কৰিম, অহাকালিও কৰিম, মোৰ লগতো আপোনালোকেও কৰিব। কাৰণ কিয়, যেতিয়া কিবা এটা বিশ্বাস কৰি আমি ইউনিভাৰ্চক কিবা এটা বিচাৰোঁ নহয়, তেতিয়া আমি নিশ্চয়কৈ এইটো পাই যাওঁ। যিটো নেকি কালি আপোনালোকে অন্ততঃ অইন দিনাখন নকৰিলেও কালিৰ দিনটোত এই ৰিচুৱেলটো কৰিব। কাৰণ 8 নাম্বাৰছটো হৈছে প্ৰস্পেৰিটি, 8 নাম্বাৰছটো হৈছে আবাণ্ডেন্সৰ। আৰু যিসকলৰ ক'ব বিচাৰোঁ যে 8 আগষ্টত জন্ম পাইছে, তেখেতসকল সঁচাই বহুত লাকি হয়। 8 নাম্বাৰটো হৈছেই এনেকুৱা এটা নাম্বাৰ যিটো নেকি আমাৰ জীৱনলৈ প্ৰস্পেৰিটি, আবাণ্ডেন্স, লাক লৈ আহে। সেয়ে কৈছোঁ যে কালিৰ বিশেষকৈ এই দিনটোত আপোনালোকে এই ৰিচুৱেলখিনি কৰিব। আৰু এটা কাম কৰিব, এটা 8ৰ চাৰ্কল বনাই লৈ তাতে খোজকাঢ়িবচোন। আপোনালোকে কি কৰিব, নিজেই বনাব বা 8ৰ ফিংগাৰেৰে আপোনালোকে 8 এনেকৈ লিখি আপোনালোকৰ মনৰ কথাখিনিও আপোনালোকে ক'ব পাৰে। এনেকৈ হাৱাতে লিখিব 8 যিখিনি মেনিফেষ্ট কৰিব লগা আছে। মই ক'লোঁ নহয়, কালি গোটেই দিনযোৰে আপোনালোকে 8 পৰ্টেলটোৰ 8 লিখি পেলাইও আপোনালোকে সেইখিনি আপোনালোকে মেনিফেষ্ট কৰিব। 8 লিখিলে আপোনালোকৰ যিখিনি ইচ্ছা সেইখিনি ক'লে। আৰু শেষত মই এটাই কওঁ, সকলোৱে যিহেতু জানে, সকলোৰে ভিডিঅ' চাই আছে, এটাই কওঁ, এটা টিপছ খুৰুচাই দিওঁ। কালি এজোপা আপোনালোকে মানি প্লেণ্টছ ঘৰত লগাব। মানি প্লেণ্টছৰ গামলাটোত কি কৰিব জানেনে? এইটো মোৰ ফালৰ পৰা এটা টিপছ দেই আপোনালোকক। কালি কি কৰিব, আপোনালোকে যিকোনো এটা গামলা ল'ব, পাত্ৰ এটা ল'ব, তাতে মানি প্লেণ্টছ এজোপা কালি ৰোপণ কৰিব। মানি প্লেণ্টছৰ এজোপা ঘৰলৈ আনি ৰোপণ কৰিব। তাৰে আগত কওঁ যে আপোনালোকে
8টা কইনছ দিব, যিকোনো এটকীয়া কইন 8টা দিব, এটকীয়া 2টকীয়া মুঠৰ ওপৰত 8টা কইনছ দিব। গামলা মানে মানি প্লেণ্টছজোপা ৰোৱাৰ আগত 8টা কইনছ দিব। তাতে আপোনালোকে মাটি ধুনীয়াকৈ দিব, দি পেলাই মানি প্লেণ্টছজোপা আপোনালোকে ৰোপণ কৰিব। ৰোপণ কৰি ক'ব যে সেইদিনাখন কালিৰ দিনটোত মানে যাতে আপোনালোকৰ জীৱনলৈ, বা মই কৈছোঁ আমাৰ জীৱনলৈ যেন এবাণ্ডেঞ্চ, প্ৰস্পেৰিটি, সুখ শান্তি সমৃদ্ধি যাক কোৱা হয়, সকলোবিলাক যাতে আমাৰ জীৱনলৈ লৈ আহে। কালিৰ দিনটোত এজোপা মানি প্লেণ্টছ ৰুব কিন্তু নাপাহৰিব দেই। এইটো মোৰ ফালৰ পৰা এটা টিপছ থাকিল, আপোনালোকে এই ৰিচুৱেলটো কৰিব চাবচোন। আপোনালোকৰ মোৰ নিচিনাই লাহে 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 আপোনালোকৰ ইচ্ছা সম্পূৰ্ণ হ'ব ধৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।